Hello friends, সকলোকে ৰিপাব্লিক ডেৰ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলো। লগতে যেহেতু এটো মোৰ এই বছৰৰ প্ৰথম ভিডিও বনাইছো আপোনালোকৰ কাৰণে, সেই কাৰণে এই ভিডিওৰ মাধ্যমেৰে মই সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো। বৰ্তমান বহুতখিনি ৰিক্ৰুটমেন্ট উলাই আছে, যদিও ভ্যাকেন্সি কম আছে। ইন্সপেক্টৰ অফ ষ্টেটিষ্টিক্স ৰিসেন্টলি দেখা পালো। Director of Statistics or Belek then I think engineering service junior engineer or eneko ulaise aro I think oti hunkale CC next CC karone recruitment advertisement PSA sage publish koribo. So junkhini candidates preparation kori ase for civil services apnalok tekathola sundor bhabe preparation koribole moi অনুৰোধ কৰিলো। ইয়াৰ মাজতে ভিডিওটো বনালো, বহুত কেজনে খুদি আছে যে কেনেকে প্ৰিপেয়াৰ কৰিব লাগে। মানে মেইন কোৱেশ্চন মই দেখা পাইছো, নতুনকে স্টাৰ্ট কৰিব বিচাৰিছে সিভিল সাৰ্ভিসৰ প্ৰিপেয়াৰেচনৰ কাৰণে। মই আগতে এখিনি বস্তু ভিডিও বনাই থৈছো বা বেলেগতো আপোনালোকে পাব গোটেখিনি কথা। খুব এটা বহুত বেছি ডাঙৰকে ভাবি কেনেকে প্ৰিপেয়াৰ কৰিম বুলি নুকো কথা নাই। এটো এটা সাধাৰণ এক্সাম, ইমান বহুত বেছি আপোনালোকে যদি ভাবে যে কেনেকে প্ৰিপেয়াৰ কৰিম কেনেকুৱা এক্সাম, এবোৰ বেছি অলপ টান হৈ যায়। তো সিম্পলি আপোনালোকে প্ৰিপেয়াৰেচনটো খালি এই এক্সামটোত ভালকে কৃতকাৰ্যতা পাবৰ কাৰণে মোৰ মানে কনসিস্টেন্সি তো খুব বেছি ইম্পৰ্টেন্ট। এভৰিডে আপুনি পঢ়িবই লাগিব। যদি আপোনাৰ মই এনেও কিমান ঘন্টা বা কোয়ান্টিটিটো মই কেতিয়াও প্ৰিফাৰ নকৰো। ইন কেস অফ ষ্টাডিজ সদায় কোৱালিটি ষ্টাডিজটো মই প্ৰিফাৰ কৰো। তেতিয়াও আপুনি 2 ঘন্টাও যদি ডেইলি পঢ়ে, তেতিয়াও বা 3 ঘন্টাও যদি ডেইলি পঢ়ে, এটো এটা খুব গুড স্টাৰ্ট ফৰ সিভিল সাৰ্ভিসেস। এই কাৰণে খালি সদায় কনসিস্টেন্ট, ইউ শুড বি কনসিস্টেন্ট ফৰ দিস এক্সাম। এটো হল কথা। বাকি কেনেকে প্ৰিপেয়াৰেচন কৰিম এখিনি বা দিঘলীয়া ভিডিও আগতেও বনাইছো আৰু মাজে সময় কৈ থাকিম বাৰু। খালি আজি কব বিচাৰিছো মই এটা কথা। মোক বহুতে টেক্সট কৰিছে আৰু ইউটিউবতো কমেন্টস পাইছো যে মই অসমীয়া লিখিব পাৰিম নেকি এক্সামটো। ডেফিনেটলি পাৰিব আপোনালোকে অসমীয়া লিখিবলৈ, ইয়াত কোনো প্ৰবলেম নাই। যোনখিনি ক্যান্ডিডেটছে ভাবিছে যে মই অসমীয়াত ফ্লুয়েন্সিটো বেছি, মই অসমীয়াত বেছি সোনকালে মোৰ মানে ওয়ার্ড স্টক বেছি আছে বা বেছি ভালকে মই লিখিব পাৰিম, তেখেতসকলৰ কাৰণে অসমীয়া সুন্দৰভাৱে আপোনালোকে লিখিব পাৰিব, তাত কোনো প্ৰবলেম নাই। আৰু যোনসকলে ইংলিছত লিখাৰে হেবিট আছে, তেখেতসকলে যে মই এবাৰ অসমীয়ালৈ লিখি স্কিপ কৰি চাওঁ, তেখেতক সেইটো কাৰণে প্ৰবলেম হয়। যেনেকে মই যদিও বিইং এ আসামিজ মিডিয়াম ষ্টুডেন্ট আপ টু ক্লাস 10, বাট এতিয়া মই মোৰ এনেকুৱা কন্ডিশনটা ভাল নহব, ভাল কথা নহয়। মই অসমীয়াতকে ইংলিছত বেছি ইজিলি মই লিখিব পাৰিম যে মোৰ মানে প্ৰিফাৰ মানে মই লাগে। মানে অসমীয়াতকে অসমীয়া বহুত সাবজেক্ট অলপ টাফ। তাত আপুনি শব্দৰ যোনবিলাক মানে বানান ভুল যোনটো আমি কম, বানান ভুল হোৱাৰ খুব বেছি চান্স থাকে। মধ্য ন দন্ত ন কোড কি বহিব এইবোৰ অলপ প্ৰবলেম হয়। কিন্তু যদি যাৰ কনসেপ্টখিনি খুব ক্লিয়াৰ আছে, তেখেতসকলৰ কাৰণে খুব ইজি হয়। কাৰণ আপুনি আকৌ মানে এইটো হেডেক কৰিব নোৱাৰিব যে মই অসমীয়াও অলপ পঢ়িল, অসমীয়া লিখিম, তাৰ কাৰণে মই অসমীয়া ভালকে অলপ পঢ়িব লাগিব, ব্যাকৰণ চাব লাগিব, সমাস এইবোৰ চাব লাগিব। তেতিয়া কিন্তু এটা এক্সট্ৰাকে আপোনাৰ এটা বুজা পৰি যাব। যাৰ অলৰেডি আছে ফ্লুয়েন্সি, অসমীয়া লিখি থকা হেবিট আছে, বিভিন্ন ধৰণৰ লিখা অসমীয়া লিখা মেলাৰ লগত জড়িত ব্যক্তি বা কিবা, তেখেতসকলৰ কাৰণে ইজি হৈ যায়। হয়তো এটা মোৰ খালি এটা ৰিকমেন্ডেশন থাকিল যে আপোনালোকে যদি ফ্লুয়েন্ট হয় অসমীয়াত লিখাত, তেতিয়া আপোনালোকে অসমীয়া প্ৰিফাৰ কৰিব পাৰিব। আৰু এইটো বেছি বেটাৰহে হয়। কিয় বেটাৰ হয় মানে অসমীয়াত লিখিলে আপুনি অসমীয়া ক্যান্ডিডেটসও খুব কম থাকে অসমীয়াত, তেতিয়া হয়তো কম ক্যান্ডিডেটসৰ ভিতৰত এটা মাৰ্কিং সিস্টেমটো কয় আৰু অলপ ইজি হয় বুলি মোৰো লাগে। ইজি নহয়, মোৰ লাগে অলপ মাৰ্কিং সিস্টেমটো ভাল হ'বও পাৰে, বাকি বেয়াও হৈ যাব পাৰে, নাজানো, কিন্তু অলপ ডিফাৰেন্ট হয় বুলি যেন মোৰ লাগে। দেন আৰু এটা কথা ক'লো যে মই কৈছো যে ফ্লুয়েন্ট যদি হয় আপুনি লিখক, কোনো প্ৰবলেম নাই, কিন্তু তাৰ কাৰণে এক্সট্ৰাকে আপুনি পঢ়িব নোৱাৰে হয়তো। বাকি অসমীয়াত নিজৰ মাতৃভাষাত এনেও আপোনাৰ নিজৰ মনৰ কথাখিনি ভালকে প্ৰকাশ কৰিব পাৰি, সেইটো সঁচা কথা। সেইকাৰণে এনেও যেতিয়াও আমি পঢ়ো যে জাপান বা তেনেকুৱা বেলেগ কান্ট্ৰিজ বিলাকত বহুত মানে আপ টু ক্লাস 8, 9, 10 লৈকে অকল আসামি নিজৰ মাদাৰ টাঙতে পঢ়ুৱা হয়। মাদাৰ টাঙত একচুয়ালি কি হয়, ইজিলি আন্ডাৰষ্টেণ্ডেবল হয় আৰু সকলো কথা বুজি পায়। কাৰণ যোনটো ভাষাত আমি সৰুৰ পৰাই জন্মৰ পৰাই কথা ক'ব পৰা আমি কৈ আহিছো, তাত ইজি হয় কথাটো ক'বলৈ।
এইখিনি হ'ল কথা অসমীয়াত আপোনালোকে লিখিব পাৰিব আজি কুৱেশ্যনছ মেক্সিমাম মই হয়তো চালো যে এইকাৰণে সেই কুৱেশ্যনটো আজি মই ল'লো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো অসমীয়াত লিখিব আৰু এটা কাৰণে ইয়াত কথা কৈ থৈছো যে অসমীয়াত যেতিয়া আপুনি প্ৰিপেয়াৰ কৰিব তাত বহুত বেছি বুকছ নাপায় সেইকাৰণে আপুনি কি কৰিব লাগিব ইংলিছ বুক পঢ়ি আপুনি ইংলিছৰ পৰা অসমীয়ালৈ আকৌ ট্ৰান্সলেশ্যন আপুনি নিজে কৰি চাব লাগিব কাৰণ আপুনি বহুতখিনি বুকছ অসমীয়াত নাপাব মানে নাপায় আৰু ইমান ৰিয়েল ফেক্ট আৰু আপুনি চাপ'জ যে ইণ্ডিয়া পলিটি চাপ'জ লক্ষ্মীকান্ত পলিটিখন অসমীয়াত পায় নে নাপায় মোৰ মতেতো নাপায় চাগে না পাবও পাৰে আই ডোণ্ট ন' যে ইন জেনেৰেলি নাপায় তেনেকে ভাল ভাল খোলাৰ যদি জিঅ'গ্ৰাফি পঢ়িব মন আছে আপুনি পঢ়িবই লাগিব এইখিনি বস্তু যোনখিনি একদম বেসিক থিংস কিন্তু আপুনি অসমীয়াত এইখিনি বুকছ নাপাব তাৰ কাৰণে আকৌ ইংলিছ পঢ়িব লাগিব ইংলিছৰ পৰা আকৌ অসমীয়ালৈ আপুনি ট্ৰান্সলেশ্যন মানে লিখিব চেষ্টা কৰিব লাগিব এইটো কোনো ডাঙৰ কথা নহয় আপুনি লিখিবহে অসমীয়াত বিচাৰিছে পঢ়াটো কথা নাই সো তাৰ কাৰণে প্ৰেক্টিছ অলপ লাগিব প্ৰেক্টিছটো আপুনি যিমান পাৰে প্ৰেক্টিছ কৰক আছামিজ মই আগতে কওঁ যে আছাম ট্ৰিবিউনখন ল'ব এতিয়া যোনখিনি অসমীয়াত প্ৰিপেয়াৰ কৰিব বিচাৰিছে আছাম ট্ৰিবিউনখনটো আপোনালোকে ল'বই লগতে আৰু এখন আছামিজ পেপাৰ ল'ব যিকোনো এখন আছামিজ পেপাৰ ল'ব এই আছামিজ পেপাৰখন আপুনি অসমীয়াত লিখিবৰ কাৰণে অসমীয়া পেপাৰখন আপুনি ষ্টাডি কৰিব লাগিব সেইটো মই ভাবোঁ অসমীয়া পেপাৰখন ষ্টাডি কৰি তাৰ আপুনি কিছুমান টোকা লিখি থ'লে যিকোনো বস্তু আপুনি লিখি থ'ব পাৰিলে ইয়াৰ কাৰণে প্ৰিপেয়াৰেশ্যন আপুনি যেতিয়া ষ্টাৰ্ট কৰিব অসমীয়াৰ কাৰণে ফাৰ্ষ্ট আকৌ এবাৰ কৈ থৈছোঁ আপুনি পৰাপক্ষত পাৰে যদি আমাৰ সেৱা আজিকালি বৰ্ড চেঞ্জ হৈছে 8, 9, 10 ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ যিমান পাৰে আছামিজ মিডিয়ামৰ আপুনি বুকছবিলাক লওক হিষ্ট্ৰী জিঅ'গ্ৰাফি বা যিকোনো ধৰণৰ আপুনি আমাৰ যোনখিনি বুকছ আছে সেইখিনি আপুনি পঢ়া ষ্টাৰ্ট কৰক সেৱাৰ আছে আজিকালি একেখন বৰ্ডে হৈছে দেন এনেকে আপোনালোকে হেৰি কৰক আৰু পেপাৰ পঢ়া ষ্টাৰ্ট কৰক আছামিজ মেগাজিন 2-এখন পাৰে যদি পঢ়া ষ্টাৰ্ট কৰক চ' সুন্দৰ আৰু লিখা হেবিটটো আনক অসমীয়াত চ' এইখিনি কথাই মোৰ ক'বলগীয়া আছিলে অসমীয়াত আপোনালোকে প্ৰিপেয়াৰ কৰিব পাৰিব তাত কোনো প্ৰব্লেম নাই আৰু বাকি ৰিক্ৰুটমেণ্ট এডভাৰটাইজমেণ্টটো চাগে অতি সোনকালে ওলাব তাৰপিছত লাহে লাহে ভিডিঅ' বনাম আৰু কিবা জানিবলগীয়া থাকিলে বা মোৰ পৰা কিবা যদি আপোনালোকে কিবা ছাজেশ্যন বিচাৰিছে মোক টেক্সট কৰিব পাৰিব বা কমেণ্ট ছেকশ্যনত আপুনি কমেণ্ট কৰিব পাৰিব থেংক ইউ ছ' মাছ অল দ্য বেষ্ট